আজি হৈছে সানডে এপ্ৰিল 28 তাৰিখ এগেইন ব্লগ কন্টিনিউ কৰা নাছিলো আজি কৰিম আজি সানডে আজি স্পেশাল ডে হয় ৰাতিপুৱাৰ পৰা একদম ঘৰত উগুল ঠুগুল লাগি আছে কাৰণ আজি আমি এটা ফটো শ্বুট কৰিম আমাৰ একচুয়ালি এনিভাৰ্সাৰী পাইছেহি 1 তাৰিখে সো এনিভাৰ্সাৰী এবাৰ মই 15 এনিভাৰ্সাৰী হয় সো এইটো কাৰণে তো স্পেশাল বনাও বুলি ফটো শ্বুট এটা কৰিবলৈ আজি গোটেই উইকটোৱে যা যোগাৰ কৰি আছো মই নিজৰ ড্ৰেছ বনাইছো আপোনালোকক গোটেই হেতু দি এতিয়া এইটো ইস্ত্ৰি কৰিব লাগে আৰু পক্ষীপাৰি হাতৰ ড্ৰেছ এইবিলাক হোৱাইট কালাৰত হোৱাইট আৰু গোল্ডেন থিম লৈছো বৰ্তমান এতিয়া মই ইস্ত্ৰি কৰোঁ তাৰপিছত মনীষাক মাতিছো তাই আহিব মোক মেকআপ কৰিব আৰু বাকি ব্লগটো কৰি থাকিম গোটেই ফটো শ্বুটৰ ব্লগটো চাই থাকিব আপোনালোকে সো ফটো শ্বুটটো প্ল্যান কৰি ৰাখিলো আৰু মই ভাবিছিলো কি ফটো শ্বুট কৰিবলৈ যোনখিনি প্ৰিপাৰেচন সেইখিনি শ্বুট কৰিম কিন্তু কিবা মানে ইমান খৰধৰত পাহৰি যোৱাই হ'ল সো ফাইনালি আজি সানডে মই বোলো যোনদিনা হ'ব সেইদিনা অলপমান শ্বুট কৰোঁ তাকো মানে সেইদিনা ইমান খৰধৰ লাগিছে তাতে বাহিৰত বতৰ বেয়া বৰষুণ মই ভাবিছোঁ ফটো শ্বুট হ'বনে নহয় তাৰপিছত মনীষা আহি পেলাই মনীষা মোৰ মেকআপটো কৰি তেতিয়াও মই মানে চিন্তাই কৰি আছোঁ যে কি হ'ব আজি মানে ইমান বতৰটো বেয়া কৰিছে মই আজি দিনাই কৰিবলৈ পালেনে বতৰটো বেয়া চ' খুব বেছি মানে ফুটেজ মোৰ লোৱা নহ'ল কিন্তু খুব মানে কেঅটিক হ'ল আৰু এনা সানডেটো ইহঁতক ৰেডি কৰিব লাগে মই ৰেডি হ'ব লাগে খানা পিনা সব ৰেডি আৰু পিছফালে সেই কাপোৰৰ দমবোৰ দেখিছে কাপোৰ জাপাই হোৱা নাই মই এইবিলাক পিছত কৰিম আৰু যোনটো মেইন কাম পোহৰ থাকোঁতে ফটোশ্বুটটো কৰি লওঁ আৰু চবতছে বেছি তাৰমানে কি ফটোবোৰ দেখাত পালে কিন্তু সেই আৰু আগৰ মানে প্ৰিপাৰেশ্যনবিলাকতে বহুত বেছি টাইম গুচি যায় তাৰপিছত আমাৰ যোনজন ফটোগ্ৰাফাৰ তেওঁ ক'লে যেনে বাটাৰফ্লাই পাৰ্কত গৈ পেলাই আমি অলপমান শ্বুট কৰিম কিন্তু বাটাৰফ্লাই পাৰ্কত মানে বৰষুণৰ কাৰণে বোকা হৈ আছে চ' অলপমান অসুবিধাও হ'ল তাতে আমি হোৱাইট ল'লোঁ থিমটো তাতে মানে কাপোৰ চাপোৰ লেতেৰা হয় বুলি চবেই কাপোৰ চাপোৰ দাঙি এনেকৈ গ'লোঁ আৰু ফটোশ্বুটটো হ'ল ভালে ভালে আপোনালোকক ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব মই অলপমান ফটো কেইখনমান আপোনালোকক দেখাম ভিডিঅ'ও দেখাম বাকী এইটো পিছদিনাৰ ফুটেজ হয় ৰাতিপুৱা উঠি পেলাই ইহঁতক মানে স্কুল পঠাব লাগে আৰু ইয়াৰ পাৰি সদায় উঠি আহি মোক একবাৰ তাই হাক কৰে তাৰপিছতে তাই বাথৰুম যায় চ' মই ফটাফট ব্ৰেকফাষ্ট বনাব লাগিছোঁ ইহঁতৰ টিফিনত কি দিম সেইবিলাকো চিন্তা কৰি আছোঁ কাৰণ আগদিনা মানে ফটোশ্বুট কৰি আহি আকৌ ঘৰৰ গোটেই কাম চাম কৰি ভাগৰুৱাও হৈ আছিলোঁ একো প্লেন কৰি থোৱাও নহ'ল চ' ফটাফট মানে কি বনাব পাৰোঁ বুলি ভাবি তাৰপিছত একদম কুইকলি হৈ যোৱা সিহঁতৰ কাৰণে মই বনালোঁ গাৰ্লিক ব্ৰেড মই আপোনালোকক জাষ্ট আৰু অকণমানকৈ ৰেচিপিটো শ্বেয়াৰ কৰিম ৰেচিপি ক'বলৈ একোৱেই নাই জাষ্ট চিম্পলকৈ বনাব পাৰি যদি মানে একদমেই খৰধৰ হৈ থাকে একো প্লেন নাথাকে যে টিফিনত আজি কি দিম চ' আপোনালোকে ফটাফট এইটো বস্তু বনাব পাৰে চ' ভিডিঅ'টো চাই থাকক মই দেখাই আছোঁ আপোনালোকক গাৰ্লিক ব্ৰেডটো একদম কুইকলি মই কেনেকৈ বনালোঁ বৰ্তমান আলু ভাজিছোঁ হাজবেণ্ডৰ কাৰণে আৰু মোৰ কাৰণে ৰুটি আৰু আলু ভাজি খাম আমি আৰু ইহঁতক মই গাৰ্লিক ব্ৰেড বনাই দিছোঁ চ' নহৰুবিলাক একদম মিহি মিহিকৈ কাটি মেল্ট হৈ থকা বাটাৰত মই মিক্স কৰি লৈছোঁ তাৰপিছত সেই বাটাৰখিনি মই এনেকৈ ব্ৰেডৰ শ্লাইচত লগাই লৈছোঁ তাৰপিছত এইটো একচুৱেলি মানে মোৰেই ৰেচিপি এক্সিডেণ্টেলি বনি গ'ল কোনোবা এদিনা মই পক্ষীক এনেকৈ টিফিনত তাই মোক ক'লে যে মানে মোক চীজৰ লগত ব্ৰেড দিবা চ' মই বোলো অলপমান গাৰ্লিকো মিলাই পেলাই দি দিওঁ তাৰপিছত চ' তাই সেইটো খাই ইমান ভাল পালে মামা আকৌ বনাবাচোন বুলি কৈছে চ' সেয়া ব্ৰেডত মই বাটাৰ আৰু গাৰ্লিকৰ মিক্সচাৰটো লগাই লৈছোঁ তাৰপিছতে চীজ যদি কিউব থাকে গ্ৰেট কৰি দিব পাৰিম পিছত কিউব নাছিলে চ' মই শ্লাইচে দিছোঁ আৰু ইফালে অভেন মানে মাইক্ৰ'ৱেভটো কনভেকশ্যন ম'ডত অলপমান প্ৰিহিট কৰি লৈছোঁ 150তে চ' 10 মিনিটছমান প্ৰিহিট কৰিব ৰাখি দিছোঁ মানে মানে কনভেকশ্যনতে মই এইটো টোষ্ট কৰিম চ' ইয়াতে চীজ দি ল'লোঁ চীজৰ পিছত অলপমান ব্লেক পেপাৰ পাউডাৰ দিছোঁ আৰু ব্লেক পেপাৰ পাউডাৰ দিয়াৰ পিছত ইয়াতে অলপমান যোনটো পিজ্জাৰ যোনটো হাৰ্বছবিলাক থাকে যে সেইটোও দি দিছোঁ অলপমান খাবলৈ টেষ্টি হয় তাৰপিছত এইখিনি মই ধুনীয়াকৈ মাইক্ৰ'ৱেভত এতিয়া বেক কৰি ল'ম চ' 10 মিনিটছমান মই কনভেকশ্যন 150তে 10 মিনিটছমান এইটো বেক কৰি ল'লোঁ এইটো টাৱাটো আপোনালোকে বনাব পাৰে টাৱাত দি পেলাই ধুনীয়াকৈ কিন্তু মানে এনেকৈ বেক কৰি ল'লে ইভেনলি ব্ৰেডটো টোষ্ট হৈ যায় তেতিয়া বেছি ভাল লাগে খাই চ' এইটো হ'ল 1 মে'ৰ ফুটেজ 1 মে' যোনদিনা আমাৰ এনিভাৰ্চাৰী এইবাৰ আমাৰ 15 বছৰ কমপ্লিট হৈছে বিয়া
চ' এইবাৰ ফটোশ্বুটো কৰিলোঁ আমি আৰু এনেও মন চনবোৰ এইবাৰ মানে ভাল লাগি আছে প্ৰত্যেকবাৰেই কিবা স্পেচিয়েলি নাহিলে এনেও মন ভাল লাগে আৰু প্ৰত্যেকবাৰে আমি ওলাই যাওঁ লাষ্ট ইয়াৰো আমি বৰগছ গৈছিলোঁ কিন্তু সেইখন কাজিৰঙা বৰগছ এইবাৰ আমি আহিলোঁ গোলাঘাটৰ বৰগছলৈ এইবাৰ ফাৰ্ষ্ট টাইম আমি চবেই আহিছোঁ ইয়াতে মানে এছকেটিও ক'লে যে তাতে যোৱা নাই তাতে যাওঁ বোলা খানাটো খাই যাওঁ আৰু ভাল লাগিলে তাতে গৈ পেলাই চ' আজি আমাৰ হয় এনিভাৰ্চাৰী আৰু আজি আমি ওলাই আহিছোঁ বৰগছত যোনখন গোলাঘাটত আছে সেইখন বৰগছত আৰু এতিয়া অলপমান ফটো ছেশ্যন কৰিবলৈ বাহিৰত আহিছোঁ ষ্টাৰ্টাৰ খালোঁ তাৰপিছতে মেইন কোৰ্চ অৰ্ডাৰ কৰি আহিছোঁ আৰু আজি আমি চবেই হোৱাইট হৈ আহিছোঁ ক'ৰবাত কাৰোবাৰ নহয় কিবা এটা হোৱাইট আছে গোটেইখিনিৰে আৰু বাকী ব্লগটো চাই থাকিব কৰি থাকিম ব্লগটো আৰু ফটোশ্বুটৰ কাৰণে এইটো পক্ষী পাৰিক মই ছেইম ধৰণৰ এনেকৈ চিফনৰ ড্ৰেছ বনাই দিছিলোঁ পাৰিয়ে ইমানেই ভাল পাইছে যে তাই সেইটোৱে পিন্ধি গ'ল আৰু বাকী মোৰ যোনযোৰ লেহেংগা সেইযোৰো ময়ে বনোৱা তাৰপিছত আমি তাতে মানে লাঞ্চ অৰ্ডাৰ কৰি আমি বোলো অকণমান এক্সপ্ল'ৰ কৰি আহোঁ কি আছে চ' ডিপাৰ্টমেণ্টেল ষ্ট'ৰ এখন আছিলে তাতে গ'লোঁ তাৰপিছত ওপৰলৈ গ'লোঁ মানে ভিউবিলাক চালোঁ অৱশ্যে মই এবাৰ গৈছোঁ পলিৰ লগত কিন্তু মানে পক্ষী পাৰিহঁত যোৱা নাছিলে চ' সিহঁতেও মানে ফুল্লি এক্সপ্ল'ৰ কৰিছে দিয়া এতিয়া মোক কেকটো দিবানে আজিয়ে পামনে এছকেটিয়ে কৈছে যোৱা আৰু গৈ লৈ আহা ফটাফট আৰু আমি তাতে কেক নেকাটিলোঁ কেকটো ঘৰত আহি মানিছাৰ পৰা লৈ আহিলোঁ আহি ঘৰত আহি কেক চেক কাটিলোঁ আমি বাকী গোটেইখিনি মিলি ডিনাৰ কৰিলোঁ আৰু আমাৰ এনিভাৰ্চাৰীটো এনেধৰণে ভালকৈ হাঁহি ফূৰ্তিৰে পাৰ হ'ল বহুত বেছি ফুটেজ ল'ব নোৱাৰিলোঁ বহুত বেছি ভ্লগিং কৰিব নোৱাৰিলোঁ তাৰ কাৰণে আপোনালোকে প্লিজ বেয়া নাপাব কাৰণ মই বহুত বেছি বিজি আছিলোঁ ফটোশ্বুট তাৰ শ্বপিং তাৰপিছত যা যোগাৰ গোটেই ড্ৰেছখিনি বনোৱা সেইবিলাক কৰি চ' ভ্লগৰ কাৰণে বহুত কমেই ফুটেজ মোৰ গোট খালে বাট ষ্টিল যিমানখিনি গোট খালে মই বোলো ভ্লগটো এডিট কৰি পেলাই পষ্ট কৰি দিওঁ আৰু বাকী আপোনালোকে এনেকৈ আশীৰ্বাদ কৰি থাকিব যে বছৰে বছৰে আমি এনেকৈ ভালকৈ আমাৰ যিকোনো স্পেচিয়েল দিন ভালকৈ আমি চেলিব্ৰেট কৰিব পাৰোঁ সেইটো আশাৰে ব্লগটো সামৰিছোঁ আশা কৰিছোঁ ব্লগটো চাই আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই ফৰ নাও গাইজ